তুমি এৰি দিয়া মোক ঐ ধৰ তাই বৰ হিমাদাস ৰাইছে এতিয়া কি খবৰ তোমাৰ মোক বচোৱা প্লিজ মোক বচোৱা ৰিকুৱেষ্ট কৰিছো মই তোমাক এতিয়া কোনেও বচাব নোৱাৰে এই ধৰ তাই হেই সালা কি বহিছো এইবিলাক হেই মাতা ঐ কি চাইছা ধৰ এক Hey, bhai, sorry. Hey, ut kala. Pola, ut. Hey, pola kala. Thank you so much. আজি তুমি নহলে মোৰ লগত কি যে হলে হয় থ্যাংক ইউ আজি তোমাৰ কপালখন ভাল আছিল আজি আমাক লগ পালা নহলে ভুল তোমাৰ গাতো আছে এখন চহৰ নহয় মেডাম এখন গাঁও হয় আৰু ইয়াত চট কাপোৰ পিন্ধিলে কুকুৰবোৰে ভুকিবই নেক্সট টাইম যাতে এই ভুল নহয় মানে মই এইখন গাঁৱলৈ আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই নাজানো এইখন গাঁৱৰ নীতি নিয়মৰ বিষয়ে মই তোমাক কথা দিছোঁ নেক্সট টাইম আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ পাপা চাগে মোলৈ ৰৈ আছে এতিয়া মই যাওঁ আকৌ কেতিয়াবা লগ পাম ঠিক আছে ওকে বাই বাই বল পাপা চোৱা মই আহি গলো মাজনী তুমি আহিলা যে একো এটা খবৰ নিদিয়া কৈ তাৰমানে তুমি মই অহাটো বেয়া পাইছা দিয়া মই যাওঁ আৰে মাজনী মইনো ক'ত বেয়া পালো তুমি অহাৰ বাবে মই কিমান ভাল পাইছো তুমি দেখা নাই জানো ইমান বছৰৰ মূৰত তুমি ঘৰলৈ আহিছা মাজনী ৰবা মই তৎক্ষণাত বজাৰলৈ গৈ অকণমান মাংস লৈ যাব ৰবা বহি লোৱাচোন প্ৰথমে মোৰ খবৰটো লোৱা ঠিক আছে আচ্ছা কোৱাচোন আমাৰ মাজনীৰ খবৰনো কি জানা পাপা আজি গাঁৱলৈ আহোঁতে মোৰ লগত বহুত ডাঙৰ কাণ্ড এটা হ'ল কি ডাঙৰ কাণ্ড কি কাণ্ড মাজনী মই বাটেৰে আহি থাকোঁতে কেইজনমান ল'ৰাই মোক বাট akuচি ধৰিলে মই সুযোগ বুজি তাৰ পৰা দৌৰি পলালো আৰু ল'ৰা কেইজনে মোৰ পিছে দৌৰিছিলে একদম সাউথ ইণ্ডিয়ান ফিল্মৰ দৰে পিছে চাগে সাউথ ইণ্ডিয়ান ফিল্মৰ দৰে হিৰোৰ এণ্ট্ৰি আৰু হিৰোয়ে তোমাৰ বাবে ল'ৰা কেইজনক চাগে ৰাম ধুলাই দিলে আৰু শেষত চাগে হিৰোয়ে তোমাক জ্ঞানো দিলে যে এইখন চহৰ নহয় মইনা এইখন গাঁও হয় ইয়াত ছুটি কাপোৰ পিন্ধিলে কুকুৰবোৰে ভুকিবই একদম ৰাইট পাপা পিছে মাইনা বুলি কোৱা নাছিলে কিন্তু তুমি কোৱাৰ দৰে জ্ঞানটো কিন্তু দিছিলে পিছে পাপা তুমি কেনেকৈ জানিলা কিয় মই তোমাৰ পাপা নহয় জানো মাজনী তুমি এটা কাম কৰিবা কি কাম পাপা তোমাৰ হিৰোক এদিন আমাৰ ঘৰলৈ ইনভাইট কৰি ডিনাৰলৈ আফটাৰ অল সি মোৰ ছোৱালীক পচাইছে নে কি কওঁ মাজনী হ'ব পাপা মই কাইলৈ মাতি দিম মা ও মা বাবা ৰবা মই ধূপ দি আছো তাড়াতাড়ি কৰা না ভোক লাগিছে লগত ৰবিও আছে ৰবা গৈছো তুমিও যে মানে সদায় ভগৱানৰ ওচৰত কি বিচাৰা নহয় ঐ ইয়াতে বহ বাবা মা এই পূজা কাৰ নাম আই এম সৰি আজি তোমাৰ সেই কাপুৰুকজনৰ জন্মদিন নহয় জানো তেওঁৰ কাৰণে চাগে এই পূজা বাবা কথাবোৰ কওঁতে অলপ ভাবি চিন্তি কবাচোন যিয়ে নহওক তেওঁ তোমাৰ দেউতা মোৰ দেউতা তাৰ নাম কি তাৰ ঘৰ ক'ত সি দেখিবলৈ কেনে তাৰ বংশ ক'ত সি মোক চিনি পায় নে মই তাক চিনি পাওঁ ইমান দিনে সি মোৰ খবৰ লৈছে মোৰতো বাদ দিয়া তোমাৰ খবৰ লৈছে মা আমি কেনেকৈ আছো কিদৰে আছো সি জানো জানে তুমি মোক কিমান কষ্টত ডাঙৰ দীঘল কৰিছা সেইবোৰ সি দেখিছে আমাৰ বেয়া দিনত সি আমাৰ কাষত আছিল মোৰ কোনো দেউতা নাই মোৰ কোনো বংশ নাই মোৰ কাষত কেৱল মোৰ মা আছে তুমি মোৰ সাহস
তুমি মোৰ স্বাভিমান, তুমি মোৰ বিশ্বাস, তুমি মোৰ আদৰ্শ, তুমি মোৰ সকলো। সৰুৰে পৰা এটা শব্দ শুনিয়ে ডাঙৰ হৈছোঁ, মই হেনো এটা জাৰজ। মা, মই জাৰজ, গতিকে মোৰ কোনো পিতৃ নাই। মই এটা জাৰজ। মা, মই এটা জাৰজ, আৰু এয়াই সত্য। এই কথাটো তুমিও মানি ল'বা। সেই নৰবিকাশ মানুহটোৰ নামত শিৰত সেন্দুৰ লোৱাটো বন্ধ কৰি দিবা। আৰু কিমান বাৰ কম, মই তোমাক এনেকৈ দেখিলে মই কষ্ট পাওঁ। তোমাৰ শিৰত সেই মানুহজনৰ সেন্দুৰ মই দেখিব নোৱাৰোঁ। আহিছোঁ, ৰবি বল আমি বাহিৰতে কিবা এটা খাই ল'ম। বাবা, বাবা, তুমি মোৰ কথাটো শুনি চোৱাচোন। সেই কাপোৰটোৰ সঠিক পৰিচয় যিদিনাখনে দিব পাৰিবা, সেইদিনাখনহে মা মই তোমাৰ লগতে এই বিষয়ে কথা পাতিম। বাবা, আহিছোঁ। বাবা, বাবা, কৰ্ণ, এনেকৈ মন মাৰি থাকিলে কিডাল হ'ব? ঐ ল মাল খা। ৰবি, যিজন মানুহক মই আজিলৈকে দেখাই নাই, সেইজন মানুহৰ কাৰণে আজি মই মাক এনেকৈ বেয়া ব্যৱহাৰ কৰিলোঁ। মনটো আজি ভাল লাগি থকা নাই। জানো, আৰু মই তোক সেইকাৰণে ইয়ালৈ মাতি আনিছোঁ। ল আৰু এইটো পেক মাৰি দে। দেখিবি তোৰ সকলো টেনশ্যন, সকলো ডিপ্ৰেশ্যন দূৰ হৈ গৈছে। তই দেখোন জানই মই মাল নাখাওঁ বুলি। আৰে মাল এনে খোৱা নাযায়, মাল টেনশ্যন ডিপ্ৰেশ্যনত সুখত খোৱা যায়। এতিয়া তোৰ লাইফত ট্ৰেজেডি চলি আছে, মানে টেনশ্যন দুখ সেইবোৰ মনৰ মাজত ৰাখি থ'লে লাষ্টত কি হয়, বাঢ়ি যায়। আৰু বাঢ়ি গ'লে শেষত কি হ'ব? কি হ'ব? এইটো কিন্তু গুড কুৱেশ্যন। লাহে লাহে তোৰ বেমাৰ বাঢ়িব, হাৰ্ট ব্ৰেক বাঢ়িব, আৰু হাৰ্ট এটেকো হ'ব পাৰে। চ' এতিয়াৰে পৰা তোক মই মেডিচিন দি আছোঁ, যাতে পিছত গৈ ক'তো প্ৰব্লেম ক্ৰিয়েট নহয়, বুজিলি? লাইক পেক মাৰ, আৰু তোৰ পেইনবোৰ মোক কৈ যা। ইউ আৰ ফিলিং মাছ বেটাৰ, অ'কে? অ'কে, চিয়ৰ। চাটনিটো খাই দে। ময়ো বিচাৰিছিলোঁ জানা, আনৰ দেউতাকবোৰৰ দৰে মোৰো দেউতা মোক স্কুললৈ থ'ব যাব, মোক পূজা সভাই ফুৰাবলৈ লৈ যাব। কিন্তু মোৰ দুৰ্ভাগ্য, মোৰ দেউতা কোন মই সেয়াই নাজানো। সৰুতে হানৰ দেউতাকবোৰক দেখি ময়ো মাক প্ৰশ্ন কৰিছিলোঁ, মা মোৰ দেউতা কোন? তেওঁৰ বাৰু মোলৈ এবাৰো মনত নপৰেনে? মা তেওঁৰ কি নাম? তেতিয়া মায়ে কি কৈছিল জানো? মায়ে কৈছিল, তোমাৰ দেউতা আমাক সৌ আকাশৰ পৰা চাই আছে। ময়ো সেই কথাটো শুনি ময়ো আনৰ দৰে বুকু ফুন্দাই মোৰ বন্ধুবিলাকক কৈছিলোঁ, মোৰো দেউতা আছে, তেওঁ মোক আকাশৰ পৰা চাই আছে। আৰু তেতিয়া কৈছিল, আচ্ছা পিছতো দেউতাৰ নাম কি? আৰু মই একো এটা উত্তৰ দিব নোৱাৰিম। সেইদিনাই জানি গৈছোঁ, মোৰ দেউতাই মোৰ মাক বনাই গুচি গৈছিল, আৰু মই এটা জাৰজ হৈ পৰিলোঁ। সেইকাৰণে সেই দিন ধৰি সেই মানুহজনক কেৱল ঘৃণা কৰিছোঁ, আৰু সদায় কৰিম। যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে সেই মানুহজনক ঘৃণা কৰিম। আৰু মই আটাইতকৈ ঘৃণা কৰা মানুহজনে হৈছে তেওঁ, মোৰ কাপুৰ পিতৃ। তোৰ এটা কথা কিন্তু মিল আছে। কোনটো কথা? কিয়? মহাভাৰতৰ কৰ্ণ আৰু তোৰ লাইফটো চেম টু চেম। সিও এদিন গম পাইছিল যে
তোৰ মাক কমতি তইও এদিন নহয় এদিন কম পাবি তোৰ বাপেৰে কম সেইদিনা কোনোবা তোৰ কাষত থাকক বা নাথাকক কিন্তু এই ৰুবি তোৰ দোস্ত সদায় তোৰ সাৰথি হৈ থাকিব কিন্তু এটা কথা আকৌ কি আজি ইয়াত মাল খাইছো সেইদিনা কিন্তু জেলত খাম একেলগে বহি মাল কিন্তু খামে ওকে ওকে মাল কিন্তু খামে গুড 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 নহয় 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 ভেৰি ভেৰি গুড বল তোৰ বেছি নিচা হৈছে মোৰ নিচা হৈছে নেকি এই পেকটো খা মাল শিকি হোৱা নাই পেকটো খা আৰু বল বল বাবা মা তুমি মই বজাৰলৈ যাওঁ পাকঘৰতে ভাত বাঢ়ি থৈছোঁ তুমি খাই ল'বা তুমি আকৌ কিয় বজাৰত যাব লাগে মই যাম নহয় কোৱা কি আনিব লাগে নালাগে আজি ময়ে যাম তুমি আজি ঘৰতে থাকা ঠিক আছে নহ'লে কিবা প্ৰব্লেম হ'লে মোক কল কৰিবা দিয়া কল কৰিম মাজনী তুমি পঢ়ি আছা পাপা তোমাক কিবা লাগিছিল নেকি একো নালাগে মাজনী মই মানে বজাৰলৈ যাওঁ বুলি ভাবিছিলোঁ তোমাৰ যদি কিবা লাগতিয়াল বস্তু আছে মই আনিব পাৰিলোঁ হয় নাই পাপা মোক একো নালাগে তুমি যোৱা ঠিক আছে আহিছোঁ তেনেহ'লে ঐ তই ক'ত আছ বে ঘৰতে কিয় তই তিনিআলিলৈকে আহচোন সোনকালে আহ কিয় আৰে ভাই তই আগতে আহিলোচোন ল মই সকলো কৈ আছোঁ অ'কে কৈ আছোঁ জল্দি আহ ঠিক আছে ৰবা মমতা তুমি ভালে আছা নহয় মমতা মই কেনেকৈ আছোঁ আপোনাক কিয় লাগে মমতা মই জানো তুমি কিমান কষ্টত আছা কোনে ক'লে আপোনাক মই কষ্টত আছোঁ বুলি মই বহুত সুখত আছোঁ কাৰণ মোৰ লগত মোৰ সন্তান আছে মই পাহৰিছিলোঁৱে সি এতিয়া কেনে আছে মমতা সি বহুত সুখত আছে আশা কৰোঁ আজি আমাৰ শেষ দেখা হওক মমতা ৰবাচোন ৰবা তোমাৰ লগত মোৰ বহুত কথা আছে মমতা আপোনাৰ লগত মোৰ একো কথা নাই মমতা ঐ সেইজনী তই বচোৱা ছোৱালীজনী নহয়নে দেখাতো তাইক যেনে লাগিছে বাহ আজি দেখোন বেলেগ লাগিছে বে ধুনীয়া লাগিছে ন ক'তনো বেয়া লাগিছে ধুনীয়া লাগিছে আবে তই ক'লা নেকি বে ধুনীয়া লগা বুলি তই ক'লো মানে মই তাইক চাই আছিলোঁ নুশুনিলোঁ মানে হাৱাজ কাপুজাৰী হাই হাই কৰ্ণ মোক চিনি পাইছে জানো পাইছে কিয় নাপাব ৰবি প্ৰশ্নটো তোৰ কাৰণে নাছিল নেকি পাইছোঁ পিছে তুমি মেখেলা চাদৰ পিন্ধি কলৈ যোৱা নাই তোমাকে লগ কৰিব আহিছিলোঁ ঐ ইপিনে তোক লগ কৰিবলৈ মেখেলা চাদৰ পিন্ধি আহিছে যে মানে কেছটো কি তই সুধ মই কি জানো চৰি ই অলপ ডিষ্টাৰ্ব দিলে পিছে তুমি কোৱাচোন মোক কিয় বিচাৰিছিল তুমি কিবা কৰা আমাৰ জিতি মানে মই একো নকৰোঁ মই বেকাৰ তোমাৰ ড্ৰাইভিং লাইচেঞ্চ আছে কিন্তু কিয় তুমি গাড়ী চলাব জানা এইটো আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন
ড্ৰাইভিং লাইচেঞ্চ থাকিলেতো গাড়ী চলাব জানিবই। কিছুমানে আকৌ লাইচেঞ্চ থাকিলেও গাড়ী চলাব নাজানে যে, যেনে তুমি। হা জানো, কিয়? কালিৰে পৰা তুমি মোক কলেজৰ পৰা অনা নিয়া কৰিব লাগিব, পাৰিবা ন? নাই নাই নাই, কৰ্ণই নোৱাৰিব। পাৰিম, তুমি চিন্তা নকৰিবা, মই এনে এটা কাম বিচাৰি আছিলোঁ। ঠিক আছে, মই তোমাক কালি ঘৰৰ পৰা পিক আপ কৰিম। বাই বাই। মক্কেল চালা, ছোৱালী পাই দোস্তক পাহৰি গ'লি। বঢ়িয়া, ইছ বাত মেতো তালি বাজনা চাহিয়ে। আৰে দোস্ত, তেনেকুৱা একো নহয়। কিমান দিন আৰু এনেকৈ থাকিবি? এতিয়া জীৱনটো থানচিত লগাব লগা হ'ল। ব'ল। ব'ল। মা, 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 তোমাৰ হৈছে কি? তুমি এনেকৈ কান্দি আছা যে? মোক কোৱা মা, কোনে তোমাৰ চকুত চকু পানী বহাই দিছে? তুমি এনেকৈ কান্দি থাকিলে মোৰ ভাল নালাগে নহয়। কোৱা মা, কোৱা। নাই, কোনো নাই। আজি এনে পুৰণা কথাবোৰ মনত পৰিছে। পুৰণা কথা মা? সেই কাপোৰটোৰ কথাই মনত পৰিছে নহয়? তোমাক কিমানবাৰ ক'ব লাগিব মা, সেই মানুহজনৰ আমাৰ জীৱনত কোনো মূল্য নাই। সেই মানুহজনে তোমাৰ ওপৰত কি যাদু কৰিছে মই নাজানো, কিন্তু এটা কথা মনত ৰাখিবা মা, তুমি কষ্ট পালে ময়ো কষ্ট পাওঁ। আৰু সেই কাপোৰটোক যিদিনাখনে লগ পাম নহয়, এটা এটা হিচাপ ল'ম। প্ৰতিটো দিনৰ, প্ৰতিটো আঘাতৰ, প্ৰতিটো প্ৰতাৰণাৰ, তোমাৰ প্ৰতিটো পাল চকু পানীৰ এটা এটা হিচাপ ল'ম মা। কথা দিছোঁ মা। সেই বাদ দিয়া সেইবোৰ, এটা ভাল খবৰ আছে মা। ভাল খবৰ? কি ভাল খবৰ? কাম এটা পাইছোঁ মা। কামটো ইমান ডাঙৰ নহয়, কিন্তু কামটোৰে আমাৰ ঘৰখন ভালদৰে চলিব। বাৰু, ভালদৰে কাম কৰিবা। তোমাৰ ভালে মোৰ ভাল, মোৰ আশীৰ্বাদ তোমালৈ সদায় আছে। পিছে মা, খাবলৈ কি আছে? মোৰ বহুত ভোক লাগিছে। ভোকটো লাগিবয়ে, দিনৰ দিনটো ক'ত থাক কি কৰ কমকে নাপাওঁ। বল বল, পাকঘৰলৈ বল। বলা বলা, তাড়াতাড়ি বলা। ছাৰ, হিয়া মেডাম আছেনে? আছে আছে। পিছে তুমি বা কোন ডেকা ল'ৰা? তোমাকহে চিনি নাপালোঁ। মই কৰ্ণ, হিয়া মেডামৰ নিউ ড্ৰাইভাৰ। ঠিক আছে ঠিক আছে, বহা বহা বহা। তোমাৰ বিষয়ে মাজনীৰ মুখত শুনিহে আছিলোঁ। চোৱা, তোমাক লগ পোৱাৰ ভাগ্যকণো হ'ল। মোৰ বিষয়ে মানে ছাৰ? চিন্তা কৰিব নালাগে। তোমাৰ বিষয়ে যিবোৰ শুনিছোঁ, এতিয়ালৈকে মোৰ এনে লাগিছে মই কোনো ভুল শুনা নাই। ঠিকেই শুনিছোঁ। ৰবা, মই মাজনীক মাতি দিছোঁ। মাজনী, মাজনী, তোমাৰ একশ্যন হিৰো আহিছে, কৰ্ণ। একশ্যন হিৰো মানে ছাৰ? এইয়া চোৱা, মাজনী আহিয়ে পালে। কৰ্ণ, আজিৰে পৰা মাজনীৰ দায়িত্ব মই তোমাৰ হাতত দিলোঁ। পাপা, মানে কলেজৰ পৰা অনা নিয়াৰ কথাহে কৈছোঁ। আপুনি চিন্তা নকৰিব ছাৰ, আজিৰে পৰা মেডামৰ সম্পূৰ্ণ দায়িত্ব মোৰ। মেডাম বলক। পাপা, মই যাওঁ, তুমি ভালকৈ থাকিবা। তুমি মোৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে, তুমি কেৱল তোমাৰ কথা চিন্তা কৰা। অ'কে পাপা, তুমি ভালকৈ থাকিবা। কৰ্ণ, ব'লা। আহিছোঁ ছাৰ। বাৰু ঠিক আছে, বলক। কৰ্ণ, এবাৰ মোৰ চকুলে চোৱাচোন, আৰু কি দেখিছা কোৱা? নাই, একোটো দেখা নাই, ঠিকেই আছে। তুমি এটা গাধ যে, তোমাৰ প্ৰতি থকা মোৰ মৰমখিনি মোৰ চকুত দেখা নাইনে? কি? এয়া অসম্ভৱ, এয়া হ'ব নোৱাৰে মেম। কিয়? কিয় হ'ব নোৱাৰে? আপুনি ক'ত আৰু মই ক'ত মেম? মিল মনৰ থাকিব লাগে, মিল বিশ্বাসৰ থাকিব লাগে, আৰু মই ভাবোঁ সেয়া আমাৰ মাজত আছে। তোমাৰ আছেনে নাজানো, কিন্তু
মোৰ তোমাৰ প্ৰতি সদায় এই ভাল পোৱা থাকিব ভালটো ময়ো পাওঁ কিন্তু মোৰ ভয় হয় যদি আপোনাক হেৰুৱাই দিওঁ তেতিয়া মোৰ কি হ'ব প্ৰথমে তুমি মোক আপুনি বুলি মাতাটো বন্ধ কৰা তুমি মোক তুমি বুলি মাতিবা হ'ব বাৰু মই আপোনাক তুমি বুলি মাতিম মই তোমাক কথা দিছোঁ তুমি মোক যেতিয়াই বিচাৰা তেতিয়াই কাষত পাবা এতিয়া মই যাওঁ বাই বাই শুনা I love you too bye কোৱা মোৰে কলিজা বুজিও নুবুজা হাততে দুয়ো হাত ধৰি বহুত ৰাগুৱা সঁহাৰি দিয়া না কলিজাৰ তেজে তেজে তুমি আছা বল বুকুৰে মাজতে ৰাখিছো তোমাক মই কলিজাৰ তেজে তেজে তুমি আছা বুকুৰে মাজতে ৰাখিছো তোমাক মই মৰম কি মাতিম কোৱা মোৰে কলিজা বুজিও নুবুজা হাততে দুয়ো হাত ধৰি বহুত ৰাগুৱা সঁহাৰি দিয়া না পাহৰে মাজত দুচকুৰে ভাজত ৰাখিছো তোমাকে জানো সদায় মোৰ সপোন নোৱাৰি থাকিব তুমি নোহোৱাকে সপোনে দি থাকে মই ৰাখিছো তোমাকে তুমি মনহে পাহৰ নয় মোৰ বুকুতে আছা বৈ দুয়ো দুয়ো মিলি যাম চিৰদিনলৈ দুয়ো দুয়ো মিলি যাম চিৰদিনলৈ লাজে 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 আহি কোৱা কাষতে আহি ৰোৱা কোৱা না মোক কিমান ভাল পোৱা লাজে 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 আহি কোৱা কাষতে আহি ৰোৱা কোৱা না মোক কিমান ভাল পোৱা কোৱা না মোক কিমান ভাল পোৱা কি মাতিম কোৱা মোৰে কলিজা বুজিও নুবুজা হাততে দুয়ো হাত ধৰি বহুত ৰাগুৱা সঁহাৰি দিয়া না মৰম কি মাতিম কোৱা মোৰে কলিজা বুজিও নুবুজা হাততে দুয়ো হাত ধৰি বহুত ৰাগুৱা সঁহাৰি
মাজনী তুমি অঁ পাপা মানে মোৰ তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছিল তোমাৰ ইম্পৰ্টেণ্ট কথাটো কৰ্ণ নহয় জানো মাজনী কৰ্ণ ভাল ল'ৰা মোৰ কোনো আপত্তি নাই তুমি কৰ্ণক ক'বা মাকক অহাকালি মোক লগ কৰিবলৈ হ'ব Oh, Papa, you are so sweet. Thank you so much. আপুনি আহিছে আপুনি মমতা তুমি কৰ্ণ মানে আমাৰ সন্তান কৰ্ণ আমাৰ নহয় কৰ্ণ কেৱল মোৰ সন্তান কৰ্ণ কেৱল মোৰ মমতা আগতে তুমি মোৰ কথাটো শুনা মমতা এতিয়া আৰু শুনিবলৈ বাকী কি আপুনি মোৰ অতীত আছিল আপুনি মোৰ এটা ফুল আছিল আৰু কৰ্ণ মোৰ বৰ্তমান কৰ্ণ মোৰ ভৱিষ্যত আমাৰ অতীত কি আছিল কেনেকুৱা আছিল সেইবোৰ মই আলোচনা কৰিবলৈ নিবিচাৰোঁ এটা কথা মনত ৰাখিব এই বিয়াখন কেতিয়াও হ'ব নোৱাৰে আৰু আপুনিও ভালদৰে জানে গতিকে যিকোনো উপায়েৰে সিহঁতক কষ্ট নোপোৱাকৈ আঁতৰাই আনো মই মোৰ ফালৰ পৰা যিমান সম্ভৱ প্ৰয়োগ কৰোঁ আহিছোঁ গুড বাই মিষ্টাৰ বিক্ৰম মমতা শুনাচোন মমতা কৰ্ণ মানে মোৰ সন্তান বিক্ৰম মমতা তুমি ইয়াত যে বিক্ৰম এটা বহুত ডাঙৰ বিপদ হৈছে বিপদ কি বিপদ মমতা কি বিপদ হৈছে বিক্ৰম মই তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছো ইট ইজ ইম্পচিবল এইটো অসম্ভৱ এইটো সম্পূৰ্ণ মিছা কথা আৰু এইটো যে মোৰে সন্তান তাৰ কি প্ৰমাণ আছে তুমি বা কাৰ লগত কি কৰিছা বিক্ৰম তুমি ইমান লেতেৰা মনৰ মানুহ বুলি মই ভবাই নাছিলো আচলতে মমতা মই এনেকুৱাই তুমি এটা কাম কৰা মমতা এই সন্তানটো তুমি মাৰি তাৰ বাবে তোমাক মই যি সহায় কৰিব লাগে কৰিম টকা পইচাৰ তুমি একোৱেই চিন্তা নকৰিবা মোক কাৰো সহায়ৰ প্ৰয়োজন নাই মোৰ নিজৰ ধ্যান মই নিজেই ৰাখিব পাৰোঁ আৰু এটা কথা মনত ৰাখিবা বিক্ৰম সেই সন্তানটো সেইখন পৃথিৱীত আহিবই ইট ইজ মাই চেলেঞ্জ আহিছোঁ মা তুমি আহিলা কি ক'লে তেখেতে তুমি একো এটা নকলা যে কি ক'ব লাগে সেইটোৱে ক'ব লাগে যে তোমাৰ আৰু হিয়াৰ বিয়াখন কোনো কাৰণতে হ'ব নালাগে এটা অসম্ভৱ কথা সেইটো ক'ব লাগে মা তুমি কিয় এনেকৈ কৈছা তেখেতে তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে নেকি নাই মোক কোনেও বেয়া ব্যৱহাৰ কৰা নাই তোমালোকৰ বিয়াখন হোৱাটো মই নিবিচাৰোঁ যেতিয়ালৈকে মই জীয়াই আছোঁ কিন্তু কিয় মা তুমিতো কৈছিলা মোৰ সুখত তোমাৰ সুখ মোৰ ওচৰত সেই প্ৰশ্নৰ উত্তৰ নাই আৰু থাকিলেই যে দিব লাগিব সেয়া মই নাভাবোঁ মা তুমি ইমান স্বাৰ্থপৰ বুলি মই ভবা নাছিলোঁ এই স্বাৰ্থপৰ স্বভাৱৰ কাৰণে সেই মানুহজনে তোমাক এৰি থৈ গৈছে নিজৰ ল'ৰাটোৰ সুখ কাঢ়িবলৈ তোমাৰ অকণো বেয়া নালাগিল নে আজি তোমাৰ প্ৰতিও মোৰ সেই একেই ঘৃণাভাৱ জাগিছে যি সেই মানুহজনৰ প্ৰতি আছিলে আৰু সদায় থাকিব মা মোৰ স্বাৰ্থপৰ স্বভাৱৰ বাবে তেওঁ মোক এৰি দিছিলে এইটোৱে শুনিব বিচাৰিছিলা তুমি ইমান দিনে আজি কৈ দিছো মোৰ স্বভাৱৰ বাবে তেওঁ মোক এৰি দিছিলে
আৰু কিবা সুধিব লগা আছে নেকি তোমাৰ? সোধা। নাই, মোৰ আৰু একো জানিব লগা নাই। কিন্তু মা, মই এটা কথা ভালদৰে জানি গৈছোঁ যে মোৰ আপোন বুলিবলৈ কোনো নাই। আগতে মই এটা জাৰচ আছিলোঁ, আৰু এতিয়াৰে পৰা মই এটা খাত পাওৰা হৈ পৰিছোঁ। কৰ্ণ, তোৰ লাইফটোত হৈছে কি মানে মই ধৰিব পৰা নাই। আৰু আগতেতো তই মাক বহুত ভাল পাইছিলি, আৰু এতিয়া মাৰ ওপৰত ইমান খং কিয়? কোনে ক'লে তোক? মই জানো নহয়। তেনেকুৱা একো নাই হোৱা। মই মাক এতিয়াও সিমানেই ভাল পাওঁ যিমান আগতে পাইছিলোঁ, আৰু সদায় সিমানেই ভাল পাই থাকিম। তেতিয়াহ'লে তোৰ প্ৰব্লেমটো ক'ত? হিয়া? মায়ে হিয়া আৰু মোৰ বিয়াখন হোৱাটো বিচৰা নাই। ৰবি, মা আৰু তোৰ বাহিৰে মোৰ জীৱনত প্ৰিয় মানুহ কোনো নাছিল। বাট এতিয়া হিয়া মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় মানুহজনী। তাইক নাপালে মই মৰি থাকিম। থেইত পাগল, ইমান সৰু কথাটো তই মৰিবলৈ ওলাইছা। শুন, মাৰ লগত মই কথা পাতিম। নহ'লে এটা কাম কৰ। কোনটো কাম ৰবি? চা কৰ্ণ, তই হিয়াক লৈ পলাই যা, আৰু বিয়া পতাৰ পিছত আকৌ উভতি আহিবি, হ'ব? কিন্তু মা? তেতিয়ালৈ মাৰ ধ্যান মই ৰাখিম। মই এইটো কৰিব পাৰোঁ ন? বিন্দাছ। মই জাষ্ট তোমাক কল কৰিবই ওলাইছিলোঁ, পিছে তুমি ইমানকৈ দৌৰি আহিছা যে কিয়? মই ঘৰৰ পৰা একেবাৰে গুচি আহিছোঁ। কি? পাপাই আমাৰ বিয়াখন হোৱাটো কেতিয়াও নিবিচাৰে। সেইটো হয়, কিন্তু আৰে আমি জাষ্ট এইখিনি কথাকে আলোচনা কৰি আছিলোঁ। এই জাষ্ট অকণমান আগত। কৰ্ণ, তই এটা কাম কৰ, তই তাইক লৈ কেইদিনমানৰ বাবে ক'ৰবাত গুচি যা, বাকী সকলো মই মেনেজ কৰিম। তই পাৰিবি নহয়? দোষকাৰ মাথো, তই খবৰ কৰি থাকিবি। ঠিক আছে, মই হিয়াক লৈ কেইদিনমানৰ কাৰণে ক'ৰবাত আঁতৰি থাকিম, আৰু তই সকলো ইয়াতে মেনেজ কৰিম। মইতো সকলো খবৰবিলাক দি থাকিম, আৰু ভুলতো যাতে মা আৰু দেউতাৰ কাণত এই খবৰবিলাক নপৰে। হিয়া, ব'লা। তই চম্ভালি ল'বি দেই। মমতা, ক'ত আছা তুমি? ওলাই আহা, তোমাৰ লগত মোৰ অকণমান কথা আছে। কোন আপুনি ইয়ালৈ কিয় আহিছে? মমতা, কালিৰে পৰা হিয়া ঘৰলৈ উভতি অহা নাই। এই কৰ্ণ ক'ত? কি? হিয়া ঘৰত নাই? নাই, কিন্তু কৰ্ণ ক'ত আছে? বাবাটো কালিৰে পৰা ঘৰত নাই, সি মোৰ ওপৰত খং কৰি ওলাই গৈছে। মমতা, তুমি এটা কাম কৰা, তাক কল কৰি সোধা সি ক'ত আছে। ৰ'ব, মই কৰি আছোঁ। ফোনটো দেখোন লগা নাই। কি কৈছে মমতা? যদি সিহঁতে মনে মনে বিয়া পতাৰ সিদ্ধান্ত লৈছে, তেন্তে ডাঙৰ অঘটন হ'ব মমতা। ৰ'ব, মই এবাৰ ৰবিক ফোন কৰোঁ, সি গম পাব সিহঁত ক'ত আছে। কৰা, সোনকালে কৰা। হেল্ল', ৰবি, তই ক'ত আছ? তাড়াতাড়ি আমাৰ ঘৰলৈ আছোন। তই তাড়াতাড়ি আহ। আহি আছে, ৰবক। কওকচোন খুৰী, মোক কিয় মাতিছিলে? ৰবি, কচোন বাবা আৰু হিয়া ক'ত আছে? ৰবি, সিহঁত ক'ত আছে মই একোৱে নাজানো। কি? তই একোৱে নাজানো? মিছা কথা নকবি ৰবি, সিহঁত ক'ত আছে তই ক। মই সঁচাই কৈছো খুৰী, মই মিছা কথা কোৱা নাই। তই মিছা কৈছ খুৰী। ৰবি, মই জানো, তই জান সিহঁত ক'ত আছে। ক ৰবি, নোকোৱা কিয়? নহ'লে মহা বিপদ হ'ব। খুৰী, সিহঁত মন্দিৰলৈ বিয়া পাতিবলৈ গৈছে। বিয়া পাতিবলৈ গৈছে?
আৰে ৰবি খুৰা ক ৰবি সিহঁত কোন মন্দিৰলৈ গৈছে ক বলক খুৰা মই আপোনালোকক তালৈকে লৈ যাম বলক খুৰী মমতা কৰ্ণ পূজাৰীজনৰ কিমান দেৰি হ'ব আহি আছে ৰবা পাপাই যদি ঘৰত গম পায় তুমি চিন্তা কৰিব নালাগে ৰবি আছে নহয় সি সকলো মেনেজ কৰিব খুৰা এইকেইটা কৰ্ণ এইখন বিয়া হ'ব নোৱাৰে মা পাপা মই মাজনী মই চি মাজনী তুমি মোক এনেকৈ আঘাত দিবা বুলি মই সপোনতো ভবা নাছিল তুমি জীৱনত মোৰ পৰা যি বিচাৰিছিলা মইতো সকলো দিছিলোঁ তোমাক মাথো মই কৰ্ণক তোমাৰ হ'ব দিব নোৱাৰো কিন্তু কিয় পাপা কাৰণ কৰ্ণ তোমাৰ দাদাও মাজনী কি বাবা তুমি মোক সুধিছিলা নহয় তোমাৰ দেউতা কোন এমে তোমাৰ দেউতা বিক্ৰম বৰুৱা কি এয়া অসম্ভৱ এই সকলোবোৰ মিছা আৰু ৰবি তইতো কৈছিলি সকলো মেনেজ কৰিম বুলি আৰু এতিয়া আবে সঁচাকে বে তেওঁ তোৰ দেউতা আপুনি সেই কাপুৰুষজন যাৰ বাবে আমি ইমান কষ্টত জীৱন যাপন কৰিব লগা হ'ল ভাবিছিলোঁ যিদিনা আপোনাক কাষত পাম প্ৰতিটো দিনৰ প্ৰতিটো পাল চকু পানীৰ এটা হিচাপ কিন্তু আজি কাষত পাই মই নিজেই বুজিব পৰা নাই মই আপোনাক শাস্তি দিম নে নিজ মা তুমি যদি আগতেই জানিছিলা এই মানুহজন কোন মোক কোৱা নাছিলা কিয় মই নিজেই বুজিব পৰা নাই মোৰ লাইফটোত হৈ কি আছে যিজনী ছোৱালীক মই ভাল পাইছিলোঁ তাই আজি মোৰ ভণ্টি ভগৱান বহুত ধন্যবাদ তোমাক যে মই কি বুলি ধন্যবাদ দিম এনেকুৱা এটা জীৱন পোৱাতকৈ সৰুতে মোক মাৰি নেপেলালা কিয় মা মই বহুত কষ্ট পাইছোঁ মা বহুত আজি নিজৰ চকুতে মই দুখীয়া হৈ পৰিছোঁ মৰমৰ দুখীয়া স্বাভিমানৰ দুখীয়া এনেকৈ জীয়াই থাকি কি লাভ আগতে মই এটা জাৰচ আছিলোঁ এতিয়া মোক মানুহে কি বুলি মাতিব কি বুলি মাতিব পাপা তুমি ইমান লেতেৰা স্বভাৱৰ মানুহ বুলি মই কেতিয়াও ভাবিব পৰা নাছিলোঁ আৰু আজি তুমি নিজকে কি বুলি পৰিচয় দিবা এতিয়া মই আৰু কৰ্ণই সিজনে সিজনক কেনেকৈ মুখ দেখুৱাম ইয়াতকৈ আৰু লাজৰ বিষয়ে কিবা হ'ব পাৰে নেকি পাপা যিজন মানুহৰ লগত মই সংসাৰ কৰাৰ কথা ভাবিছিলোঁ সেইজন মানুহকে মই কেনেকৈ দাদা বুলি মাতিব পাৰোঁ সেনেকৈ লাজত জীৱন কটাই থকাতকৈ মই মৰি যোৱাই ভাল আহিছোঁ পাপা মাজনী ৰবা মাজনী মোক ভুল নুবুজিবা মাজনী ৰবা মাজনী ৰবা মই আৰু এনেকৈ লাজে জীয়াই থাকিব নোৱাৰো মই আজি নিজকে শেষ কৰি পেলাম মাজনী